নমস্কাৰ হোম পৰীক্ষাৰ্থী সাধাৰণ জ্ঞানৰ এইটো মোৰ পাৰ্ট 34 প্ৰথম প্ৰশ্ন হাউ মেনি নেশ্যনেল ফিল্ম এৱাৰ্ড ডিড ৰয় উইন সত্যজিৎ ৰয়ে কিমানটা ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ লাভ কৰিছিল চাৰিটা অপচন 10 32 15 12 চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন খ 32 নেক্সট কোৱেশ্চন when did the filmfare award come into force filmfare পুৰস্কাৰ কেতিয়াৰ পৰা প্ৰচলন হৈছিল অপচন ক 1950 অপচন খ 1954 অপচন গ 1952 অপচন ঘ 1960 শুদ্ধ উত্তৰ অপচন খ 1954 চনত Where is the Film and Television Institute of India ভাৰতৰ ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউট ক'ত আছে মুম্বাই পুনে হায়দৰাবাদ দিল্লী শুদ্ধ উত্তৰ হৈছে অপচন খ পুনে তাৰে পিছৰ প্ৰশ্ন ইন হুইচ ইয়াৰ was the Film and Television Institute established ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউট কোন চনত স্থাপন কৰা হৈছিল 1970 1960 1934 1980 শুদ্ধ উত্তৰ 1960 চনত Where is the National School of Drama located ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ক'ত অৱস্থিত চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন খ দিল্লী তাৰ পিছৰ প্ৰশ্ন when was the National Theatre School established ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল 1950 1959 1976 1995 শুদ্ধ উত্তৰটো হৈছে অপচন খ 1959 চনত Where is the সংগীত নাটক একাডেমী located সংগীত নাটক একাডেমী ক'ত অৱস্থিত মুম্বাই দিল্লী কলকাতা পুনে শুদ্ধ উত্তৰটো হৈছে অপচন খ দিল্লী ভাৰতনাট্যম was introduced from which state ভাৰতনাট্যম কোন ৰাজ্যৰ পৰা প্ৰচলিত হৈছে বা কোনখন ৰাজ্যত প্ৰচলিত নৃত্য উৰিষ্যা তামিলনাডু বিহাৰ মণিপুৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতনাট্যম তামিলনাডু ৰাজ্যৰ মুখ্য নাট্য ড্যান্স ফৰ্ম The Odissi dance belong to which state Odissi নৃত্য কোনখন ৰাজ্যৰ প্ৰধান নৃত্য কৰ্ণাটক উৰিষ্যা কেৰেলা অসম শুদ্ধ উত্তৰ হৈছে ওডিচি নৃত্য উৰিষ্যাৰ মুখ্য নৃত্য কথকলি ড্যান্স ইজ ফ্ৰম হুইচ ষ্টেট কথাকলি নৃত্য কোন ৰাজ্যৰ অপচন ক অসম অপচন খ কেৰেলা অপচন গ উৰিষ্যা অপচন ঘ তামিলনাডু শুদ্ধ উত্তৰটো হৈছে কথকলি নৃত্য কেৰেলাৰ লগত জড়িত কেৰেলা ৰাজ্যৰ লগত জড়িত দ্য কুচিপুড়ি ড্যান্স বিলং টু হুইচ ষ্টেট কুচিপুড়ি নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত অসম অন্ধ্ৰপ্ৰদেশ উৰিষ্যা কেৰেলা চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে কুচিপুড়ি নৃত্য অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ লগত জড়িত সত্ৰীয়া ড্যান্স ইজ ফ্ৰম হুইচ ষ্টেট সত্ৰীয়া নৃত্য কোনখন ৰাজ্যৰ নৃত্য হয় মহাৰাষ্ট্ৰ অসম মণিপুৰ তামিলনাডু চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন খ অসম তাৰে পিছৰ প্ৰশ্ন হোৱাট ইজ দ্য হাইয়েষ্ট এৱাৰ্ড ইন ইণ্ডিয়া ইন দ্য ফিল্ড অফ পাৰফৰ্মিং আৰ্টছ পৰিৱেশ্য কলা বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে সংগীত নাটক একাডেমী বঁটা হোৱাট ইজ ইণ্ডিয়াছ হাইয়েষ্ট লিটাৰেচি এৱাৰ্ড সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি সাহিত্য একাডেমী বঁটা জ্ঞানপীঠ বঁটা সৰস্বতী পুৰস্কাৰ এটাও নহয় শুদ্ধ উত্তৰ জ্ঞানপীঠ বঁটা দ্য ফাৰ্ষ্ট ৰাইটাৰ টু উইন দ্য জ্ঞানপীঠ এৱাৰ্ড ৱাজ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিকজনৰ নাম কি চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন খ জি শংকৰ কুৰুপ When was the সাহিত্য একাডেমী এৱাৰ্ড ইন্ট্ৰডিউচ সাহিত্য একাডেমী বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল 1947 1954 1950 1960 শুদ্ধ উত্তৰটো হৈছে অপচন খ 1954 চনৰ পৰা Which tribe celebrate the Madam Mevi festival Madam Mevi উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে গাৰো টাই আহোম
খাচী মিচিং শুদ্ধ উত্তৰ হৈছে টাই আহোম হুইচ ইয়াৰ ডিড দ্য দাদা চাহেব ফাল্কে এৱাৰ্ড কাম ইনটু ফ'ৰ্চ দাদা চাহেব ফাল্কে পুৰস্কাৰ কোন চনৰ পৰা প্ৰচলন হৈছিল 1967 1979 1969 1970 শুদ্ধ উত্তৰ হৈছে অপশ্যন খ অপশ্যন গ 1969 চনৰ পৰা হু ইজ দ্য অথৰ অফ অৰ্থশাস্ত্ৰৰ ৰচক কোন অপশ্যন কেইটা হৈছে পাণিনি কৌটিল্য পতঞ্জলি ব্যাস শুদ্ধ উত্তৰ অপশ্যন খ কৌটিল্য শেষৰটো প্ৰশ্ন হোৱাট ইজ দ্য কল ফিফ্থ বেদা পঞ্চম বেদ বুলি কোনখন গ্ৰন্থক কোৱা হয় ৰামায়ণ মহাভাৰত উপনিষদ কুৰাণ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ মহাভাৰতক পঞ্চম বেদ বুলি কোৱা হয় তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিলে ধন্যবাদ